নমস্কাৰ মই ঋতুৰাজ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ ট্ৰাম্পৰ দাবী এতিয়া অথলে গ'ল ট্ৰাম্পৰ দাবী এতিয়া অথলে যোৱা পৰিলক্ষিত হৈছে কিয়নো যুদ্ধ বিৰতি নামানে ইৰাণে আৰু যুদ্ধ বিৰতি নামানে ট্ৰাম্পৰ দাবী উফৰাই এতিয়া ইৰাণে পুনৰবাৰ ইজৰাইললৈ নিক্ষেপ কৰিছে বেলিষ্টিক মিসাইল এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছো কিয়নো কিছু সময়ৰ পূৰ্বে ডোনাল্ড ট্ৰাম্পে নিজৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত কেতবোৰ কথা উল্লেখ কৰিছিল দাবী উত্থাপন কৰিছিল দুইখন ৰাষ্ট্ৰই যুদ্ধ বিৰতিত সন্মতি জনোৱা বুলি এক প্ৰকাৰ দাবী উত্থাপন কৰিছিল কিন্তু সেই দাবী তছনছ কৰি পুনৰবাৰ ইৰাণে দেখুৱাইছে শক্তি ইজৰাইললৈ নিক্ষেপ কৰিছে বেলিষ্টিক মিসাইল ৱাৰ ব্ৰেকিংৰ ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছো ভুল প্ৰমাণিত হ'ল ট্ৰাম্পৰ যুদ্ধ বিৰতিৰ দাবী এটা ডাঙৰ খবৰ যুদ্ধ বিৰতিৰ দাবী ভুল প্ৰমাণিত হৈছে যুদ্ধ বিৰতি ইৰাণে কোনো কাৰণত মানি নলয় মধ্যপ্ৰাচ্যত পুনৰবাৰ যুদ্ধৰ দামামা আৰম্ভ হৈছে পুনৰ ইজৰাইললৈ ইৰাণে নিক্ষেপ কৰিছে বেলিষ্টিক মিসাইল এটা ৱাৰ ব্ৰেকিং এই মুহূৰ্তত জনাই আছো ইৰাণৰ এই কাণ্ডত হাহাকাৰ লাগিছে এতিয়া ইজৰাইলৰ টেল এভিভ জেৰুজালেমত এতিয়াও বিস্ফোৰণৰ শব্দ যুদ্ধৰ চাইৰেন বজাই দিয়া হৈছে চৌদিশে মাত্ৰ চাইৰেনৰ শব্দ বাংকাৰত প্ৰৱেশ কৰিবলগীয়া হৈছে পুনৰবাৰ জনতাই জাৰি কৰা হৈছে হাই এলাৰ্ট এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো জনাই আছো ৱাৰ ব্ৰেকিংৰ জৰিয়তে ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰঘাচিয়েও নস্যাৎ কৰিছে যুদ্ধ বিৰতিৰ ঘোষণা এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছো ইজৰাইলৰ আগ্ৰাসন বন্ধ নোহোৱালৈকে যুদ্ধ বন্ধ নহয় বুলি বৈদেশিক মন্ত্ৰালয়ৰ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ইজৰাইলে এই সংঘাত আৰম্ভ কৰিছিল কিন্তু ইৰাণে সংঘাত অব্যাহত ৰাখিব বুলি মন্তব্য প্ৰকাশ কৰিছে ইৰাণৰ তৰফৰ পৰা 4 বজাৰ ভিতৰত ইজৰাইলে আক্ৰমণ বন্ধ নকৰিলে আমি পুনৰ প্ৰত্যুত্তৰ দিম বুলিও এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হ'ল ভুল প্ৰমাণিত হ'ল ডোনাল্ড ট্ৰাম্পৰ যুদ্ধ বিৰতিৰ দাবী এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক জনাইছো আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে টুইটাৰ মাধ্যমৰ জৰিয়তে দুয়োখন দেশকে অভিনন্দন জ্ঞাপন কৰিছিল কৰি ডোনাল্ড ট্ৰাম্পে কেতবোৰ কথা উল্লেখ কৰিছিল ডোনাল্ড ট্ৰাম্পে কি কথা উল্লেখ কৰিছিল ডোনাল্ড ট্ৰাম্পে উল্লেখ কৰিছিল যে দুয়োখন দেশে যুদ্ধ বিৰতি মানি লৈছে মধ্যস্থতা আমেৰিকাই কৰিছে এনেধৰণৰ কেতবোৰ কথা কৈ এক প্ৰকাৰ ভুৱা প্ৰচাৰ চলাইছিল আৰু ডোনাল্ড ট্ৰাম্পে কৰা এই দাবী যে নস্যাৎ কৰিছে সেই কথা ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ যিগৰাকী মন্ত্ৰী মহম্মদ আব্বাছ আৰঘাচিয়ে উল্লেখ কৰিছে যে ইজৰাইলে আগ্ৰাসন বন্ধ নকৰা পৰ্যন্ত ইজৰাইলৰ বিৰুদ্ধে প্ৰত্যুত্তৰ অব্যাহত থাকিব অনাগত 4 বজাৰ ভিতৰত আক্ৰমণ বন্ধ নকৰিলে পুনৰ বেলিষ্টিক মিসাইল এৰি দিয়া হ'ব বেলিষ্টিক মিসাইল পুনৰবাৰ ইৰাণে এতিয়া ইজৰাইললৈ নিক্ষেপ কৰিছে জেৰুজালেম টেল এভিভ আৰু ইজৰাইলৰ আন কেইবাখনো চহৰত হাই এলাৰ্ট ঘোষণা কৰা হৈছে বিস্ফোৰণৰ শব্দই বুকু কঁপাইছে ইজৰাইলবাসীৰ 4 বজাৰ ভিতৰত ইজৰাইলে যদিহে আক্ৰমণ অথবা আগ্ৰাসন বন্ধ নকৰে আৰু প্ৰত্যুত্তৰৰ বাবে ইজৰাইল সাজু থাকক ইৰাণে এতিয়া এনেধৰণৰ ভাবুকি দিয়া পৰিলক্ষিত হৈছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ ৱাৰ ব্ৰেকিংটো হৈছে যে যুদ্ধ বিৰতি কোনো কাৰণত ইৰাণে মানি নলয় আমেৰিকাই হাজাৰ দাবী কৰিলেও ডোনাল্ড ট্ৰাম্পে হাজাৰ দাবী কৰিলেও ইয়াৰ প্ৰত্যুত্তৰ কিন্তু দিব ইৰাণে পুনৰ ইজৰাইললৈ ইৰাণে পুৱাৰ ভাগতেই নিক্ষেপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে টুইট কৰাৰ পাছতেই নিক্ষেপ কৰিছে বেলিষ্টিক মিসাইল ইৰাণৰ এই কাণ্ডত এতিয়া ইজৰাইলত হাহাকাৰ লাগিছে ইজৰাইলত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া চৌদিশে কেৱল চাইৰেনৰ শব্দ যুদ্ধ চাইৰেন বজাই দিয়াৰ খবৰ এই মুহূৰ্তত আহি পৰিছে জাৰি কৰি দিয়া হৈছে হাই এলাৰ্ট আৰু মধ্যপ্ৰাচ্যত পুনৰবাৰ যুদ্ধৰ দামামা আৰম্ভ হৈছে কিছু সময়ৰ পাছতে আগতে দেখিবলৈ পোৱা গৈছিল কিছু সময়ৰ পূৰ্বতে দেখিবলৈ পোৱা গৈছিল যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এটা মন্তব্য প্ৰকাশ কৰিছিল ডোনাল্ড ট্ৰাম্পে উল্লেখ কৰিছিল যে 12 দিনীয়া এই যুদ্ধৰ অৱসান ঘটিছে 12 দিনীয়া যুদ্ধৰ অন্ত পেলাইছে যুদ্ধ বিৰতিৰ বাবে আৰু তাৰ পাছতে উল্লেখ কৰা হৈছিল যে এই যুদ্ধ বছৰলৈ চলি থাকিলহেঁতেন কিন্তু আমেৰিকাই মধ্যস্থতা কৰাৰ বাবে মধ্যপ্ৰাচ্যক সুৰক্ষিত কৰিবৰ বাবে এই যুদ্ধ বিৰতি প্ৰয়োজন আছিল বুলি এক প্ৰকাৰ ডোনাল্ড ট্ৰাম্পে কৰা মন্তব্যৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ চৰ্চা চলিছিল সমগ্ৰ বিশ্বজুৰি কিন্তু তাৰ মাজতে এই টুইটটো কৰাৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে দেখিবলৈ পোৱা গ'ল ইৰাণে বেলিষ্টিক মিসাইলেৰে আক্ৰমণ আৰম্ভ কৰিলে
ইজৰাইলৰ ওপৰত আৰু বৰ্তমান সময়ত মুহূৰ্তৰ ভিতৰতে বেলিষ্টিক মিছাইলেৰে কৰা আক্ৰমণৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে এতিয়া ইজৰাইলত হাহাকাৰ, জেৰুজালেমত হাহাকাৰ, টেল এভিভত হাহাকাৰ আৰু ইজৰাইলৰ আন কেইবাখনো গুৰুত্বপূৰ্ণ চহৰত এতিয়া যুদ্ধ চাইৰেনৰ শব্দৰ বাহিৰে একো শুনা নাই জনতাই। বাংকাৰলৈ পুনৰবাৰ লোকসকল যাত্ৰা কৰিবলগীয়া হৈছে। ভুল প্ৰমাণিত হ'ল ট্ৰাম্পৰ যুদ্ধবিৰতিৰ দাবী। ট্ৰাম্পৰ দাবী এতিয়া ভুল প্ৰমাণিত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। যুদ্ধবিৰতি কোনো কাৰণত ইৰাণে মানি নলয়। ইৰাণৰ বৈদেশিক মন্ত্ৰী সৈয়দ আব্বাছ আৰঘাছিয়ে মন্তব্য প্ৰকাশ কৰিছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী সৈয়দ আব্বাছ আৰঘাছিৰ এই মুহূৰ্তৰ এটা টুইট এই মুহূৰ্তত দেখুৱাই আছোঁ। টুইটটো এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ। এজ ইৰাণ হেজ ৰিপিটেডলি মেড ক্লিয়াৰ ইজৰাইল লঞ্চ ৱাৰ অন ইৰাণ নট দ্য আদাৰ ৱে এৰাউণ্ড। এই কথা ইতিমধ্যে সৈয়দ আব্বাছ আৰঘাছিয়ে উল্লেখ কৰিছে। এজ অফ নাও দেয়াৰ ইজ ন' এগ্ৰিমেণ্ট অন এনি চিজ ফায়াৰ বুলি উল্লেখ কৰা পৰিলক্ষিত হৈছে। মিলিটাৰী অপাৰেশ্যনত কোনো ধৰণৰ যুদ্ধবিৰতি নাই, এই কথা বৈদেশিক মন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। আৰু য'ত লিখিছে হাউ এভাৰ প্ৰভাইডেড দ্য ইজৰাইলি ৰিজেম stops its illegal aggression against Iranian people no later than 4 a.m. Tehran time. We have no intention to continue our response afterwards. এই কথা, the final decisions on the ceasefire of our military operation will be made later. এই কথা ইতিমধ্যে উল্লেখ কৰা পৰিলক্ষিত হৈছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী সৈয়দ আব্বাছ আৰঘাছিৰ তৰফৰ পৰা জনোৱা হৈছে আৰু এই টুইটটো এতিয়া সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কি ভিত্তিত দুয়োখন দেশৰ মাজত শান্তি চুক্তি হৈছে, দুয়োখন দেশৰ মাজত এতিয়া যুদ্ধবিৰতিৰ কথা উল্লেখ কৰিছিল, কিয় দাবী কৰিছিল আমেৰিকাই, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আমেৰিকাৰ দাবী শেষ নহওঁতেই পুনৰবাৰ ইজৰাইলৰ ওপৰত এতিয়া আক্ৰমণ আৰম্ভ কৰি দিলে ইৰাণে আৰু ইৰাণে বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ। ডোনাল্ড ট্ৰাম্পৰ দাবী নস্যাৎ কৰি ইৰাণে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে ইজৰাইললৈ। এটা ডাঙৰ খবৰ, সকলোতকৈ ডাঙৰ খবৰ ৱাৰ ব্ৰেকিঙত টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। ভুল প্ৰমাণিত হ'ল ডোনাল্ড ট্ৰাম্পৰ দাবী। যুদ্ধবিৰতি হৈছে বুলি এক প্ৰকাৰ দাবী উত্থাপন কৰিছিল ডোনাল্ড ট্ৰাম্পে। যুদ্ধবিৰতি কোনো কাৰণত ইৰাণে মানি নলয়। পুনৰ ইজৰাইললৈ ইৰাণে নিক্ষেপ কৰিছে বেলিষ্টিক মিছাইল আৰু ইৰাণৰ এই কাণ্ডত হাহাকাৰ লাগিছে ইজৰাইলত। ইজৰাইলৰ টেল এভিভ, জেৰুজালেম আৰু অন্যান্য কেইবাখনো গুৰুত্বপূৰ্ণ চহৰত এতিয়া হাই এলাৰ্ট পৰ্যন্ত জাৰি কৰি দিবলগীয়া পৰিৱেশৰ সূচনা হৈছে। ট্ৰাম্পৰ যুদ্ধবিৰতি এতিয়া ভুল প্ৰমাণিত হ'ল। যুদ্ধবিৰতি নামানে ইৰাণে। পুনৰ ইজৰাইললৈ ইৰাণে নিক্ষেপ কৰিছে বেলিষ্টিক মিছাইল। ইৰাণৰ এই কাণ্ডত হাহাকাৰ লাগিছে এতিয়া ইজৰাইলত। সবাতোকৈ ডাঙৰ খবৰ দুটাই মিনিটৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ, কিয়নো কিছু সময়ৰ পূৰ্বতে দেখিবলৈ পোৱা গৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মন্তব্য প্ৰকাশ কৰিছিল যে 12 দিনীয়া ভয়ংকৰ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ অন্ত পৰিছে বুলি উল্লেখ কৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এক প্ৰকাৰ দাবী উত্থাপন কৰিছিল যে দুয়োখন দেশে যুদ্ধবিৰতিত সন্মতি দিছে বুলি এক প্ৰকাৰ উল্লেখ কৰিছিল আৰু তাৰ পাছতেই মধ্যপ্ৰাচ্য ৰক্ষাৰ বাবে মধ্যপ্ৰাচ্যক ধ্বংসত পৰিণত কৰাৰ প্ৰাক মুহূৰ্তত আমেৰিকাই যেন মধ্যস্থতা কৰি মধ্যপ্ৰাচ্যক উদ্ধাৰ কৰিলে, তেনেধৰণৰ কেতবোৰ অনুভৱেৰে এটা টুইট কৰিছিল ডোনাল্ড ট্ৰাম্পে আৰু সেই টুইটৰ পাছতেই সেই টুইটৰ প্ৰত্যুত্তৰ এতিয়া দিয়া পৰিলক্ষিত হৈছে। ইৰাণৰ তৰফৰ পৰা প্ৰথমটো প্ৰত্যুত্তৰ যে সেই টুইটৰ পাছতেই পুনৰবাৰ ইজৰাইললৈ নিক্ষেপ কৰা হ'ল বেলিষ্টিক মিছাইল আৰু ইৰাণৰ তৰফৰ পৰা নিক্ষেপ কৰা বেলিষ্টিক মিছাইলে পুনৰ আঘাত কৰিছে ইজৰাইলৰ কেইবাটাও প্ৰান্তত আৰু সমান্তৰালকৈ এই মিছাইল নিক্ষেপ কৰাৰ পাছত ইৰাণৰ বৈদেশিক মন্ত্ৰী সৈয়দ আব্বাছ আৰঘাছিয়ে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে যে কোনো ধৰণৰ চিজ ফায়াৰ, কোনো ধৰণৰ যুদ্ধবিৰতিৰ এগ্ৰিমেণ্ট এই পৰ্যন্ত আমাৰ সৈতে হোৱা নাই আৰু সমান্তৰালকৈ
আগ্ৰাসন যদি ইজৰাইলে ইৰাণৰ ওপৰত বন্ধ নকৰে তেনেহ'লে এই আক্ৰমণ চলিয়েই থাকিব বুলি কৰিলে মন্তব্য আৰু সমান্তৰালকৈ উল্লেখ কৰা পৰিলক্ষিত হ'ল যে অনাগত 4 বজা পৰ্যন্ত আজি বিয়লি তেহৰানৰ সময় অনুসৰি আজি বিয়লি 4 বজাৰ ভিতৰত যদি ইজৰাইলে তেওঁলোকৰ প্ৰত্যাক্ৰমণ বন্ধ নকৰে তেনেহ'লে আৰু ভয়াৱহ আক্ৰমণৰ বাবে ভয়াৱহ বেলিষ্টিক মিছাইলৰ আক্ৰমণৰ বাবে সাজু হৈ থাকক ইজৰাইল এই কথা এক প্ৰকাৰ উল্লেখ কৰিছে ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ তৰফৰ পৰা আৰু এক প্ৰকাৰ ভুল প্ৰমাণিত হ'ল ট্ৰাম্পৰ যুদ্ধবিৰতিৰ দাবী ভুল প্ৰমাণিত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে কিয়নো ইজৰাইললৈ পুনৰ ইৰাণৰ তৰফৰ পৰা নিক্ষেপ কৰা হৈছে বেলিষ্টিক মিছাইল এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ দুটা ইমিটৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিছোঁ